নমস্কাৰ সকলোকে জনাইছোঁ গুড আফটাৰনুন আৰু আজি এটা নতুন ব্লগৰ সৈতে আছোঁ আমি এটা বিধানসভাৰ চৌহদত আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক অলপ দেখাবলৈ আজি বিচাৰিম কাৰণ ফাৰ্ষ্ট টাইম আজি এই বিধানসভা চৌহদত আহিছোঁ আৰু আমাৰ লগত এগৰাকী মানে বিশেষ ব্যক্তি আছে আৰু আমাৰ গোটেই CSFৰ টিমটো আহিছে হাই দিদিয়া আৰু বিশেষকৈ আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু বাকীবোৰে যে ফাৰ্ষ্ট টাইম আহিছে ছেকেণ্ড টাইম আহিছে সুধিম কাৰণ বিধানসভাৰ আজি আগৰে পৰা চলি আছে শীতকালীন অধিৱেশন এই শীতকালীন অধিৱেশনত আজি আমাৰ এটা ভাল অপৰচুনিটি পালোঁ যিহেতু আজি এই অপৰচুনিটিটো আমাৰ CSFয়ে দিলে ইয়াত আহি পিনে শীতকালীন অধিৱেশন কি ধৰণে অনুষ্ঠিত হয় তাৰে বিষয়ে আমি আজি বিশেষ গম পালোঁ আমাৰ এঘণ্টীয়া ছেশ্যন আছিলে এই এঘণ্টীয়া ছেশ্যনত বহুতসকল বিভিন্ন সমষ্টিৰ বিধায়কসকল আহিছিল আৰু আজি এই ছেশ্যনটো তেওঁলোকে উপভোগ কৰি কেনেকৈ পালে মই সুধিম একাধিক্ৰমে ফ্ৰেণ্ডছসকল আজি যোনটো এঘণ্টীয়া ছেশ্যন হ'ল সেই ছেশ্যনটোত মানে আমাৰ বিভিন্ন সমষ্টিৰ বিধায়কসকলে এডুকেশ্যন পাৰ্পছ লৈ পিনে যি এডুকেশ্যন পাৰ্পছ লৈ তেওঁলোকে যি ডিছকাশ্যন কৰিলে সেই ডিছকাশ্যনটো আমি প্ৰত্যক্ষদৰ্শী হিচাপে আজি আমি উপভোগ কৰিলোঁ আৰু আমাৰ লগত এজন ফ্ৰেণ্ডছ আছে সেই ফ্ৰেণ্ডজনে আজি এই এডুকেশ্যন ছেশ্যনটো বিধানসভাৰ কেনেকুৱা লাগিলে শুনিম ভাল লাগিলে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ বহুত ভাল লাগিলে আৰু সেইখিনিয়ে চবে আহিব এবাৰ ভিতৰত চাব কেনেকুৱাকৈ হয় চবে জনোৱাটো দৰকাৰ আৰু আমাৰ এগৰাকী মেডাম আছে আজি তোমাৰ ছেশ্যনটো এটেণ্ড কৰিলা ভাল লাগিলে আজি একচুৱেলি এটা পাৰ্পছ লৈ পিনে আলোচনা চলি আছিলে এডুকেশ্যন পাৰ্পছটো তো তোমালোকৰ সমষ্টিৰ কোনজন বিধায়কৰ তুমি আজি দেখিলা আমাৰ বিধায়কজন ইয়াতে উপস্থিত আছিলে গহপুৰৰ উৎপল বৰা তেখেতে যিখিনি ক'লে সেইখিনি সঁচা কথাই ক'লে আমাক বহুতখিনি বস্তু এতিয়াও দৰকাৰী আছে আমাৰ সমষ্টিত সেইখিনি উত্থাপন কৰিলে তো তোমাৰ নামটো কৈ দিয়া মোৰ নামটো স্নেহাশ্ৰী বৰদলৈ হয় কোনটো বেষ্ট মই CBC বেলতলা CBC বেষ্টৰ আমাৰ সতীৰ্থৰ CSF বেষ্টৰ ষ্টুডেণ্টে হয় আৰু এক্সপিৰিয়েণ্ট তো আমি তেওঁলোকৰ লগতে আমি যিহেতু আজি বিধানসভাত আমি উপস্থিত আছোঁ আৰু আজি এই ছেশ্যনটো এডুকেশ্যন পাৰ্পছ লৈ পিনে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল বিধায়ক আহি পিনে ইয়াৰ এটেণ্ড কৰি তেওঁলোকৰ শীতকালীন অধিৱেশনৰ এডুকেশ্যন পাৰ্পছ লৈ ডিছকাছ চলি আছিল তাৰে আমি প্ৰত্যক্ষদৰ্শী হ'লোঁ আৰু ইয়াৰ পৰা আমি বহুত কথা আমি গম পালোঁ যিহেতু এডুকেশ্যন পাৰ্পছটো আমাৰ অসমৰ শিক্ষা ব্যৱস্থাটো যাতে আমাৰ আগৰ পৰা আৰু অলপ উন্নত হওক তেওঁলোকে বিভিন্ন ইনিচিয়েটিভৰ কথা তেওঁলোকে বিধানসভাৰ মজিয়া ডিছকাশ্যন কৰিলে চ' আজি সঁচাই বহুত ভাল লাগিলে বন্ধুসকল আৰু ইয়াৰ এই সৰু ব্লগৰ জৰিয়তে আজি আমি আপোনালোকক বিধানসভাৰ এই চৌহদৰ ভিতৰৰ পৰিৱেশটো আমি যিহেতু আমি প্ৰত্যক্ষদৰ্শী হ'লোঁ মোবাইল নিব নিদিলে যদিও আপোনালোকক অলপ আমাৰ থুলমূল আভাস দিবলৈ চেষ্টা কৰিলোঁ বন্ধুসকল যদি ভিডিঅ'টো ভাল পালে সকলো বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ যদি এনেকৈ বিধানসভাৰ মজিয়াত আহিব বিচাৰে বা বিধানসভাৰ বিভিন্ন কাৰ্যক্ৰমণিকাৰ বিষয়ে যদি জানিব বিচাৰে তেনেহ'লে আপোনালোকৰ লোকেল MLA লগতে আপোনালোকে যদি ইনষ্টিটিউটৰ ফালৰ পৰা যদি কিবা কোনোবা যদি উদ্যোগ ল'ব বিচাৰে ইয়াত আহি পিনে তেওঁলোক পাছ উলিয়াব পাৰে আৰু তেওঁলোকক পাছ দিয়া যাব আৰু তেওঁলোকৰ ইয়াত আহি পিনে সেই অধিৱেশনৰ প্ৰত্যক্ষদৰ্শী হৈ পিনে তেওঁলোকে চাব পাৰিব আৰু কি ধৰণে চলেনো কাৰ্যক্ৰমণিকাবোৰ সেইখিনি আপোনালোকে চাব পাৰিব তো ইয়াতে আমি ব্লগটো সমাপ্ত কৰোঁ লগতে আমাৰ দাদাজনক ধন্যবাদ দিছোঁ আমাৰ সতীৰ্থ বন্ধুজনক ধন্যবাদ দিছোঁ যিহেতু তেওঁ আমাৰ লগতে আজি এই কাৰ্যক্ৰমণিকাত জড়িত আছিলে ধন্যবাদ পুনৰ এটা ব্লগত লগ হ'ম থেংক ইউ ছ' মাছ এণ্ড চি ইউ নেক্সট ব্লগ গাইজ